কেনেকা লাগিছে ভাই চাওক, বড়ো খেতি কৰা জেগা ইমান ধুনীয়া হৈছে বাৰু, চবেই চাই লওক। এইটো হ'ল গণক বিল, এইটো কয় গণক বিল বুলি কোৱা যায়। চাওক গোটেই হেৰিয়াটো আৰু এইটো গাঁও কয় ধোবাহাটি। খেতি কেনেকুৱা ভাল লাগিছে, কেনেকুৱা শুৱনি হৈছে চাওক। বড়ো খেতি বুলি কোৱা হয় এইটো। চাওক আপোনালোকে, গোটেই বড়ো খেতি গোটেই আগলৈকো চাওক। এই জেগাটোৰ নাম হ'ল ২ নং বহিকোৱা জেগাত গোটেই বড়ো খেতি কৰে। চাওক খেতি কৰা কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাব। ভাল আছে নে বেয়া হৈছে চাওক। আমাৰ ঘৰটো সেইটো দেখিছোঁ হ'বলা। চাওক গোটেই পোখাত সমষ্টিতে আৰু ধৰিব লাগে, আৰু দহ অঞ্চলত পূৰা বড়ো খেতি কৰে। ২ নং বহিকোৱা আৰু ১ নং বহিকোৱা চবতে আৰু চব পূৰা বড়ো খেতি। এইটো হ'ল ৰোৱাটো কি কয়, চানাপোনা বুলি কয়। এইটো চানাপোনা বুলি কোৱা হয়। এইটো ৩ মাহ হ'লেই মানে কঠীয়াটো লগাই আৰু ৩-৪ মাহমান হয়, আৰু ৪ মাহ ৫ মাহ একেই আৰু। লোকে কয় ৩ মাহত হয় বুলি। এই কঠীয়াটো পৰা যায় যে আকৌ এমাহ পিছত পৰা যায়, তাৰ কাৰণে কয় ৪ মাহ আৰু ৪-৫ মাহ এনেকুৱা ধৰণত ধানটো ওলাই যায়। এইটো চাওক, বহুত ইয়াত মেহনত কৰিবলগীয়া হয়। পানী যোগান লাগিব আৰু আহাৰ লাগিব আৰু দৰৱ মাৰিব লাগিব আৰু তাত বন গুচাব লাগিব। বহুত সময় ইয়াত লাগে বাৰু, মানুহো লাগে ইয়াত খেতি কৰাটো।